ব্ৰিক ৰাশি ৮ৰ পৰা ১৪ জুন ২০২৬ এই ৭ দিন আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। আপুনি যদি ব্ৰিক ৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাবই লাগিব, কাৰণ গ্ৰহ নক্ষত্ৰই দেখুৱাইছে এক অত্যন্ত শক্তিশালী যোগ যিয়ে আপোনাৰ টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। কিন্তু আটাইতকৈ আচৰিত কথা হ'ল, এই সপ্তাহটো এটা গুপ্ত সংকেতে আপোনাক আগতে জনাই দিব পাৰে যে আপোনাৰ সৌভাগ্যৰ সময় আৰম্ভ হ'বলৈ গৈ আছে। কোন দিনটো আটাইতকৈ শুভ, কেতিয়া আহিব ধনলাভৰ সূচক আৰু কোন বিশেষ ঘটনাই সলনি কৰিব পাৰে আপোনাৰ ভাগ্য। শেষলৈকে চাই থাকক, কাৰণ আজিৰ এই ভৱিষ্যতবাণীৰ শেষৰ তথ্যখিনি আপোনাৰ জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৮ জুনৰ পৰা ১৪ জুনলৈকে প্ৰেম আৰু দাম্পত্য জীৱনত এক বিশেষ ইতিবাচক শক্তিৰ প্ৰভাৱ দেখা গৈছে। শুক্ৰ গ্ৰহৰ আশীৰ্বাদে আপোনাৰ হৃদয়ৰ বিষয়বোৰত নতুন আশা, আনন্দ আৰু মধুৰতা কঢ়িয়াই আনিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট আকৰ্ষণীয় হ'ব। বহুদিন ধৰি মনত থকা কোনো ব্যক্তিৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে। কোনো বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। যদি আপুনি কাৰোবাক মনৰ কথা ক'ব বিচাৰিছে তেন্তে এই সপ্তাহত সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ ১০ জুন আৰু ১২ জুনৰ মাজত অহা এটা ফোন কল, মেছেজ বা অকস্মাত সাক্ষাৎকাৰে আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব পাৰে। যি ব্যক্তিজনক আপুনি বাৰে বাৰে মনত পেলাই আছে তেওঁৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰাৰ যোগ আছে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত সম্পৰ্ক অধিক গভীৰ হ'ব। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি বা অভিমান আঁতৰি যোৱাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰক আৰু সৰু সৰু মৰম আৰু যত্নৰ প্ৰকাশেই এই সপ্তাহত সম্পৰ্কক অধিক মজবুত কৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, জেদ বা অহংকাৰ বা সন্দেহে সম্পৰ্কত অশান্তি আনিব পাৰে। সংগীৰ কথা সম্পূৰ্ণকৈ নুশুনি সিদ্ধান্ত ল'ব নালাগে। এই সপ্তাহত খোলাখুলিকৈ কথা পাতিলেই বহু সমস্যাৰ সমাধান সহজে হ'ব। বিবাহিত লোকসকলৰ বাবে এই সময়খিনি যথেষ্ট শুভ। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি বৃদ্ধি পাব। পৰিয়াল, সন্তান বা ভৱিষ্যত পৰিকল্পনাক লৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। বহুদিন ধৰি চলি থকা কোনো ভুল বুজাবুজি এই সপ্তাহত সমাধানৰ পথত আগবাঢ়িব। কিছুমান বৃষ ৰাশিৰ লোকৰ বাবে এই সপ্তাহত সংগীৰ পৰা এটা সুখদায়ক আচৰিত উপহাৰ, শুভ সংবাদ বা বিশেষ মৰম লাভ কৰাৰ যোগ দেখা গৈছে। সেয়া হয়তো কোনো মূল্যৱান বস্তু নহ'ব, কিন্তু আপোনাৰ হৃদয় স্পৰ্শ কৰিব। যিসকল সম্প্ৰতি বিচ্ছেদ হৈছে বা হৃদয় ভঙা কষ্ট আছে তেওঁলোকৰ বাবে এই সপ্তাহত মানসিক সুস্থ হোৱাৰ সময় আৰম্ভ হ'ব পাৰে। নতুনকৈ জীৱনক চাবলৈ আৰু আগবাঢ়ি যাবলৈ শক্তি লাভ কৰিব পাৰে। এই সপ্তাহত যদি আপুনি বাৰে বাৰে কোনো বিশেষ ব্যক্তিৰ নাম শুনা পাই থাকে, তেওঁৰ সৈতে অকস্মাত যোগাযোগ হয় বা তেওঁৰ সপোন দেখা পাই থাকে, জ্যোতিষ বিশ্বাস অনুসৰি সেয়া আপোনাৰ প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ হোৱাৰ সংকেত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে ৮ৰ পৰা ১৪ জুন ২০২৬ বৃষ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত সুখ, বিশ্বাস, মধুৰতা আৰু হৃদয়ৰ ইচ্ছা পূৰণৰ সম্ভাৱনাৰে ভৰা এটা সপ্তাহ হ'ব। মৰম, ধৈৰ্য আৰু আন্তৰিকতা বজাই ৰাখিলে সম্পৰ্কত সুখৰ নতুন পৃষ্ঠা আৰম্ভ হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৮ৰ পৰা ১৪ জুনলৈ কৰ্মজীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ সময় আৰম্ভ হ'ব পাৰে। এই সপ্তাহত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতাই বহুদিনৰ অপেক্ষিত সফলতাৰ দুৱাৰ খুলি দিব পাৰে। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই দেখুৱাইছে যে এই সময়ত কৰা কামৰ ফল আপুনি অতি সোনকালে লাভ কৰিবলৈ আৰম্ভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ যোগ আছে। যি কামবোৰ আপুনি বহুদিন ধৰি নিষ্ঠাৰে কৰি আছে তাৰ মূল্যায়ন হ'ব পাৰে। অফিচত আপোনাৰ সুনাম বৃদ্ধি পাব আৰু সহকৰ্মীসকলেও আপোনাৰ মতামতক অধিক গুৰুত্ব দিব পাৰে। যিসকলে প্ৰমোচন, ট্ৰেন্সফাৰ বা বেতন বৃদ্ধিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে শুভ সংকেত দেখা গৈছে। যদিও সকলো সিদ্ধান্ত এই সপ্তাহতেই নহ'ব পাৰে, কিন্তু আগন্তুক উন্নতিৰ পথ স্পষ্ট হ'ব। কোনো গুৰুত্বপূৰ্ণ আলোচনা বা বৈঠকে আপোনাৰ ভৱিষ্যতৰ সফলতাৰ ভিত্তি স্থাপন কৰিব পাৰে। চাকৰি বিচাৰি থকা বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো বিশেষ শুভ হ'ব। আগতে দিয়া আবেদন, সাক্ষাৎকাৰ বা পৰীক্ষাৰ পৰা ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। হঠাতে কোনো ফোন কল, বাৰ্তা বা নতুন যোগাযোগে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে এই সময়ত নতুন লাভৰ সুযোগ আহিব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ যোগ দেখা গৈছে।
বহুদিন ধৰি স্থগিত হৈ থকা ব্যৱসায়িক কামবোৰ পুনৰ গতি আৰম্ভ কৰিব। বিশেষকৈ বাণিজ্য, কৃষি, নিৰ্মাণ, অনলাইন ব্যৱসায় বা বিক্ৰীৰ ক্ষেত্ৰত থকা লোকসকলৰ অধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই সপ্তাহত এটা সতৰ্কবাণীও আছে। কৰ্মক্ষেত্ৰত সকলোৰে ওপৰত অন্ধবিশ্বাস নকৰিব। নিজৰ পৰিকল্পনা বা গোপন তথ্য সকলোকে কৈ নুফুৰিব। কোনো সহকৰ্মী বা প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ সফলতাক লৈ হিংসা অনুভৱ কৰিব পাৰে। 9 জুন, 11 জুন আৰু 13 জুন কৰ্মজীৱনৰ বাবে বিশেষ শুভ দিন হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক চুক্তি কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা অধিক লাভজনক হ'ব পাৰে। যিসকল চৰকাৰী চাকৰি, প্ৰতিযোগিতামূলক পৰীক্ষা, উচ্চ পদৰ বাবে চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত আত্মবিশ্বাস বৃদ্ধি পাব। কঠোৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। এটা গুপ্ত সংকেত দেখা গৈছে। যদি কোনো পুৰণি বন্ধু, সহকৰ্মী বা পৰিচিত ব্যক্তিৰ পৰা অকস্মাত যোগাযোগ আহে, তেন্তে সেই সুযোগক গুৰুত্ব সহকাৰে লওক। সেই যোগাযোগেই হয়তো আপোনাক কৰ্মজীৱনৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন 2026 বৃষ ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতি, সন্মান, নতুন সুযোগ আৰু সফলতাৰ শক্তিশালী সময়। নিজৰ লক্ষ্যত অটল থাকক, কাৰণ এই সপ্তাহত কৰা পৰিশ্ৰমে আগন্তুক দিনত ডাঙৰ ফল কঢ়িয়াই আনিব পাৰে। এতিয়া লৈ আহিছোঁ ধন সম্পত্তি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 8 জুনৰ পৰা 14 জুনলৈ এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনাময় সময় হিচাপে দেখা গৈছে। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ আৰু কিছু ইতিবাচক গ্ৰহৰ যোগৰ ফলত আৰ্থিক ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সংকেত দেখা গৈছে। বহুদিন ধৰি যি আৰ্থিক সমস্যা বা অনিশ্চয়তাই আপোনাক চিন্তিত কৰি ৰাখিছিল, তাৰ পৰা কিছু সকাহ লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনাৰ ইনকামৰ উৎস বৃদ্ধি পোৱাৰ যোগ দেখা গৈছে। চাকৰিয়াল লোকসকলে অতিৰিক্ত দায়িত্ব বা বিশেষ কামৰ জৰিয়তে আৰ্থিক লাভৰ সুযোগ পাব পাৰে। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি, নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। বিশেষকৈ কৃষিকৰ্ম, নিৰ্মাণ কাৰ্য, কাপোৰ, সৌন্দৰ্য সামগ্ৰী আৰু খাদ্য ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে সময়টো অধিক লাভজনক হ'ব পাৰে। বহুদিন ধৰি কোনো ব্যক্তিৰ ওচৰত থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে। যদি আপুনি কাৰোবাক ধাৰ দিছিল বা কোনো আৰ্থিক লেনদেন বহুদিন ধৰি আবদ্ধ হৈ আছিল, তেন্তে এই সপ্তাহত তাৰ ইতিবাচক ফল লাভ কৰিব পাৰে। 10 জুন আৰু 13 জুন ধন সম্পত্তিৰ ক্ষেত্ৰত বিশেষ শুভ দিন হিচাপে দেখা গৈছে। এই দিনবোৰত কৰা আৰ্থিক সিদ্ধান্ত, ব্যৱসায়িক চুক্তি বা ইনভেষ্ট আলোচনা লাভজনক হ'ব পাৰে। অৱশ্যে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো বুদ্ধিমত্তাৰ কাম হ'ব। সম্পত্তিৰ ক্ষেত্ৰত এই সপ্তাহত কিছু শুভ খবৰ আহিব পাৰে। নতুন ঘৰ, মাটি বা অন্য স্থাবৰ সম্পত্তি কিনা বেচাৰ চিন্তা কৰি থকা লোকসকলৰ বাবে ইতিবাচক সংকেত লাভ কৰিব পাৰে। পুৰণি কোনো সম্পত্তি সম্পৰ্কীয় সমস্যা বা আইনী বিষয় লাহে লাহে সমাধানৰ দিশে আগবাঢ়িব পাৰে। যিসকল বহুদিন ধৰি নিজৰ ঘৰ, মাটিৰ সপোন দেখি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত আশাৰ নতুন পোহৰ দেখা যাব পাৰে। হয়তো সম্পূৰ্ণ সফলতা এতিয়াই নাহিব, কিন্তু ভৱিষ্যতে উন্নতিৰ স্পষ্ট ইংগিত লাভ কৰিব। কিন্তু এই সপ্তাহত অপ্ৰয়োজনীয় খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আৱেগৰ বশৱৰ্তী হৈ ডাঙৰ অংকৰ ধন খৰচ নকৰিব। বিশেষকৈ কোনো অচিনাকি ব্যক্তিৰ পৰামৰ্শত ইনভেষ্ট কৰা, সহজ লাভৰ লোভত ধন লগোৱা উচিত নহ'ব। এই সময়ত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক মাহবোৰত ডাঙৰ উপকাৰ লাভ কৰিব। যিমান পাৰে ইনকামৰ এটা সৰু অংশ সংৰক্ষণ কৰাৰ চেষ্টা কৰক। আৰ্থিক শৃংখলাই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এটা বিশেষ গুপ্ত সংকেত দেখা গৈছে। যদি আপুনি এই সপ্তাহত অকস্মাত কোনো ভাল খবৰ পায়, বাৰে বাৰে একে সংখ্যা দেখা পাই থাকে, নাইবা কোনো পুৰণি পৰিচিত ব্যক্তিৰ সৈতে যোগাযোগ হয়, তেন্তে সেয়া আগন্তুক আৰ্থিক উন্নতিৰ ইংগিত হ'ব পাৰে। যিসকলে শ্বেয়াৰ বজাৰ, অনলাইন ব্যৱসায় বা ব্যক্তিগত ইনভেষ্টৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে এই সপ্তাহত নতুন সুযোগৰ সন্ধান পাব পাৰে। অৱশ্যে যিকোনো ইনভেষ্টৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাটো প্ৰয়োজন। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন 2026 বৃষ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, লাভ, সঞ্চয় আৰু ভৱিষ্যত সমৃদ্ধিৰ ভিত্তি গঢ়াৰ এক শুভ সময়। ধৈৰ্য, বুদ্ধিমত্তা আৰু সঠিক সিদ্ধান্তই আপোনাক আৰ্থিকভাৱে অধিক শক্তিশালী কৰি তুলিব। সপ্তাহৰ শেষৰ ফালে অহা কোনো সুখবৰে আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব পাৰে। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 8 জুনৰ পৰা 14 জুনলৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা, নিয়মানুৱৰ্তিতা আৰু ধৈৰ্যৰ বিশেষ প্ৰয়োজন হ'ব। এই সপ্তাহত আপোনাৰ শাৰীৰিক শক্তি
সাধাৰণতে ভাল থাকিব, কিন্তু দৈনন্দিন জীৱনৰ ব্যস্ততা বা মানসিক চাপৰ বাবে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত নিজৰ শৰীৰৰ সৰু সুৰা সংকেতক অৱহেলা নকৰিব। অত্যধিক কাম, অনিয়মীয়া খাদ্যৰ অভ্যাস বা কম টোপনিৰ ফলত শৰীৰত দুৰ্বলতা, মূৰৰ বিষ, এলেহুৱা অনুভৱ হ'ব পাৰে। বিশেষকৈ পেট, ডিঙি আৰু গাঁঠিৰ বিষৰ সৈতে জড়িত সৰু সুৰা সমস্যাই কিছু অসুবিধা দিব পাৰে। এই সময়ত সময়মতে আহাৰ গ্ৰহণ কৰা, অধিক পানী খোৱা আৰু তেল মছলাযুক্ত খাদ্য কম খোৱাটো উপকাৰী হ'ব। যদি আপুনি বহুদিন ধৰি স্বাস্থ্য পৰীক্ষা কৰাৰ কথা ভাবি আছিল, তেন্তে এই সপ্তাহটো সেই কাম সম্পন্ন কৰিব পাৰে। প্ৰতিদিনে অন্ততঃ 20 পৰা 30 মিনিট খোজকঢ়া, যোগাসন, সাধাৰণ ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়োটাই উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা নকৰি নিয়মীয়া যত্ন ল'লে স্বাস্থ্যৰ কোনো সমস্যা দেখা নাযাব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহত গুৰুত্ব দিব লাগিব। অতীতৰ কথা বা ভৱিষ্যতক লৈ অতি চিন্তা নকৰিব। আপোনাৰ মনত থকা নেতিবাচক চিন্তাবোৰ আঁতৰাই ইতিবাচক মনোভাৱ গঢ়ি তোলক। পৰিয়ালৰ সদস্য বা বন্ধুৰ সৈতে সময় কটালে মন অধিক শান্ত থাকিব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহত যথেষ্ট শুভ। বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে নিজৰ অধ্যয়নত অধিক মনোযোগ দিব পাৰিব। বহুদিন ধৰি কঠিন যেন লগা কোনো বিষয় বা অধ্যায় সহজে বুজিবলৈ সক্ষম হ'ব পাৰে। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি পৰীক্ষা বা অন্য কোনো বিশেষ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময়টো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সপ্তাহত কৰা অধ্যয়ন আগন্তুক সফলতাৰ বাবে শক্তিশালী ভিত্তি কৰিব পাৰে। 9 জুন, 11 জুন আৰু 13 জুন শিক্ষা আৰু জ্ঞান আহৰণৰ ক্ষেত্ৰত বিশেষ শুভ দিন হিচাপে দেখা গৈছে। এই দিনবোৰত নতুন বিষয় শিকিবলৈ, আবেদন কৰিবলৈ বা গুৰুত্বপূৰ্ণ শিক্ষামূলক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। শিক্ষাৰ্থীসকলে মোবাইল, সামাজিক মাধ্যম বা অন্য অনাৱশ্যক বিষয় অধিক সময় অপচয় নকৰাকৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰিলে আশাতকৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষকৰ পৰামৰ্শ আৰু অভিভাৱকৰ সহায় এই সপ্তাহত বিশেষ উপকাৰী হ'ব। এটা গুপ্ত সংকেত দেখা গৈছে, যদি এই সপ্তাহত আপুনি অকস্মাৎ কোনো নতুন বিষয় শিকিবলৈ আগ্ৰহ অনুভৱ কৰে বা কোনো বিশেষ সুযোগ আপোনাৰ সন্মুখত আহে, তেন্তে সেই সুযোগক অৱহেলা নকৰিব। সেয়া আপোনাৰ ভৱিষ্যত সফলতাৰ পথ মুকলি কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন 2026 এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ সময়। শৰীৰ আৰু মন দুয়োটা সুস্থ থাকি অধ্যয়নত মনোযোগ দিলে এই সপ্তাহত আপোনাক সফলতাৰ নতুন দিশ দেখুৱাব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ 9 জুন, 11 জুন আৰু 13 জুন এই দিনবোৰত আপোনাৰ ভাগ্য তুলনামূলকভাৱে অধিক শক্তিশালী থাকিব। নতুন কাম আৰম্ভ কৰা, টকা পইচাৰ লেনদেন কৰা, ব্যৱসায়িক আলোচনা, চাকৰিৰ আবেদন বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই দিনবোৰত শুভ বুলি গণ্য কৰা হৈছে। শুভ সংখ্যা 5, 6 আৰু 9 এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। টকেন নম্বৰ, নথিপত্ৰ, মোবাইল নম্বৰ বা অন্য কোনো বাছনিত এই সংখ্যাবোৰ দেখা গ'লে ইতিবাচক সংকেত হিচাপে ল'ব পাৰে। শুভ ৰং সেউজীয়া, বগা আৰু আকাশী। এই ৰংবোৰ শুক্ৰ গ্ৰহৰ ইতিবাচক শক্তি হৈছে জড়িত। এই সপ্তাহত এই ৰঙৰ কাপোৰ বা সামগ্ৰী ব্যৱহাৰ কৰিলে মনত শান্তি, আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি পাব পাৰে। বিশেষ প্ৰতিকাৰ, শুক্ৰবাৰে পুৱা মা লক্ষ্মীৰ সন্মুখত এটা ঘিউৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। সাধ্য অনুসৰি কোনো দৰিদ্ৰ ব্যক্তি বা মন্দিৰত বগা মিঠাই, চাউল বা বগা বস্তু দান কৰক। প্ৰতিদিনে পুৱা 11 বাৰ ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো জপ কৰিলে ধন সম্পত্তি আৰু সৌভাগ্য বৃদ্ধি পোৱাৰ বিশ্বাস আছে। গৰু বা অন্য জীৱ জন্তুক খাদ্য দান কৰিলেও শুভ ফল লাভ হ'ব পাৰে। এই সপ্তাহত অযথা খং, তৰ্ক বিতৰ্ক বা খৰধৰ কৰি টকা পইচাৰ সিদ্ধান্ত লোৱাটো এৰাই চলিব। ধৈৰ্য আৰু বিচক্ষণতাই আপোনাক অধিক লাভ দিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সুযোগৰ দুৱাৰ মুকলি কৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰে আপোনাৰ পৰিশ্ৰম, সৎ মনোভাৱ আৰু সঠিক সিদ্ধান্তই। মা লক্ষ্মীৰ কৃপা আপোনাৰ ওচৰত সদায় বৰষি থাকক। ধন, সুখ, শান্তি আৰু সমৃদ্ধিৰে আপোনাৰ জীৱন ভৰি পৰক। বন্ধু-বান্ধৱীসকল, এয়া আছিল 8 পৰা 14 জুন 2026 বৃষ ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত গ্ৰহ নক্ষত্ৰই ইংগিত দিছে যে আপোনাৰ জীৱনত টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু ব্যক্তিগত জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। বহুদিনৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় ওচৰ চাপি আহিছে। সেয়েহে আত্মবিশ্বাস ৰাখক আৰু নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচ্যুত নহ'ব। টকা পইচাৰ
ক্ষেত্ৰত সাৱধানতা আৰু বুদ্ধিমত্তা, কৰ্মজীৱনত অধ্যৱসায় আৰু নিষ্ঠা, প্ৰেম জীৱনত বিশ্বাস আৰু আন্তৰিকতা, এই তিনিটা কথাই এই সপ্তাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। মনত ৰাখিব, ভাগ্য সদায় সাহসী আৰু পৰিশ্ৰমী মানুহৰ পক্ষত থাকে। যি সুযোগ আপোনাৰ ওচৰলৈ আহে তাক চিনাক্ত কৰি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে সফলতা নিশ্চিত হ'ব পাৰে। মা লক্ষ্মী আৰু ভগৱানৰ আশীৰ্বাদে আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সৌভাগ্য বঢ়াই তোলক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব। কমেণ্ট বক্সত লিখক জয় মা লক্ষ্মী। আকৌ লগ পাম নতুন ৰাশিফল আৰু ভৱিষ্যতবাণীৰ সৈতে। ধন্যবাদ।